আপোনাৰ বাৰু পায়খানা ৰাস্তাৰে তেজ যায় নেকি? আপোনাৰ বাৰু এনিমিয়া বা এনিমিয়া চিমটমবোৰ আছে নেকি, যেনে ভাগৰ লগা, হেতা পৰা? আপোনাৰ যদি পায়খানা ৰাস্তাৰে তেজ যায় বা আপোনাৰ কোনো কাৰণ নোহোৱাকৈ এনিমিয়া হৈছে, মনত ৰাখিব ই এটা কোলন কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। পায়খানা ৰাস্তাৰে তেজ বহুত কাৰণত যাব পাৰে। আপোনাৰ পাইলছ বা ফিচাৰ এইবোৰ কাৰণতো আপোনাৰ পায়খানা ৰাস্তাৰে তেজ যাব পাৰে। পাইলছ বা ফিচাৰ হ'লে কনষ্টিপেশ্যন থাকিব, পাইলছত বিষ নাথাকে, আৰু ফিচাৰ হ'লে আপোনাৰ ব্লিডিঙৰ লগত বিষো থাকিব। পাইলছ বা ফিচাৰত ব্লিডিংটো সাধাৰণতে আপোনাৰ ঠিক পায়খানা কৰাৰ সময়ত হ'ব, কিন্তু আপোনাৰ যদি পায়খানাৰ মাজত ব্লিডিং হৈছে, তেতিয়া ই এটা কেঞ্চাৰৰ লক্ষণ হ'ব পাৰে। গতিকে আপোনাৰ যিকোনো কাৰণতে যদি পায়খানা ৰাস্তাৰে তেজ যায় বা আপোনাৰ কোনো কাৰণ নোহোৱাকৈ আপোনাৰ হিমোগ্লোবিন কমি গৈছে, এনিমিয়া হৈছে, দুৰ্বলতা হৈছে, আপুনি লগালগ ডক্টৰৰ ওচৰত যাব লাগে আৰু টেষ্ট কৰাব।